দেওবাৰে দেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ উদ্যোগত দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। পোন্ধৰ বছৰ গৰকা দেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত দিবানৈশ খেলখনত কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰে। দিবানৈশ খেলখনত মিলিজুলি ভলীবল দলে প্ৰথম আৰু দেৰগাঁও ৩ নং গেট ভলীবল দলে দ্বিতীয় স্থান লাভ কৰে। এই দিবানৈশ খেলখনত দেৰগাঁও সমাজ জীৱনৰ লগত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা দলক নগদ ধন আৰু চলন্ত ট্ৰফি প্ৰদান কৰা হয়। এই ভলীবল প্ৰতিযোগিতাখন পৰিচালনা কৰে দৰ্পণ নিয়োগ, প্ৰকাশ তামুলী, ৱাহিদুৰ ৰহমান আৰু সঞ্জীৱ কাকতিয়ে। দিবানৈশ ভলীবল প্ৰতিযোগিতাখনি সফল ৰূপায়ণৰ ক্ষেত্ৰত যিসকল লোকে সহায় সহযোগিতা আগবঢ়ালে সকলোকে দেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ সভাপতি সুজিত হাজৰিকা আৰু সম্পাদক নয়নমণি বৈশ্যই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। কোচিং চেণ্টাৰ উদ্যোগত প্ৰত্যেক বছৰে খেল পাতি থকা হৈছে। এইবাৰ 15 বছৰত অতিক্ৰম কৰিলে আৰু আমি অতি সোনকালে ৰাতিপুৱাই আমি বন্তি প্ৰজ্বলন কৰিলোঁ। যিহেতু আমাৰ হিয়া মথু জুবিনদাৰ বন্তি প্ৰজ্বলন কৰা হ'ল আৰু লগতে আমাৰ যিকেইজন দাতা আছিলে তেওঁলোকৰো আমাৰ যথেষ্ট সহযোগ কৰিছিলে আৰু লগতে আমি তেওঁলোকৰো বন্তি প্ৰজ্বলন কৰা হৈছিলে। আৰু লগত আমাৰ গোলাঘাটৰ ক্ৰীড়া সন্থাৰ উপসভাপতি পৰীক্ষা দত্তই আহি উদ্বোধন কৰিলেহি। আৰু লগতে আমি এইবাৰ প্ৰত্যেকজন ব্যক্তিকে আমি নাহৰ পুলি এটাকে দিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমি এইবাৰ একচুৱেলি দুখীয়া ক'ব লগা হৈছে এইকাৰণে ভলীবল খেলটো দেৰগাঁৱত একচুৱেলি খুব কম, কাৰণ যিহেতু ময়ে ৰাখিছোঁ দেই খেলখন কাৰণ এইবাৰ যিহেতু এছ'চিয়েশ্যনৰ পইচা আছিলে 1000 টকা, কাৰণ সেই পইচাটো এতিয়া 5000 টকা কৰিলে। কাৰণ এনেকৈ হ'লে ভলীবলৰ ৰেফাৰীকেইজনো খেলাব নোৱাৰা হ'ব আৰু দ্বিতীয়তে খেলো নাইকিয়া হৈ যাব। আমি এইকাৰণে চিন্তাত পৰিছোঁ যে অহা বছৰলৈ খেলখন পাতিম নে নাপাতিম। কাৰণ যদি প্ৰত্যেকটো বস্তুতে চব পাৰ্মিশ্যন যদি পইচাবোৰ বঢ়াই গৈ থাকে, কাৰণ আমি চবৰ পৰা এটুপকৈ লৈ পেলাইহে খেলখন পতা হয়। সেইকাৰণে আজি এই 15 বছৰত ভৰি দিলে আৰু তেনেকৈ আমি কষ্ট মষ্ট কৰি খেলখন পতা হৈছে। যিহেতু এইবাৰ টীম আছাম পুলিচ পুলিচৰ টীম বুলি কোৱাৰ লগে লগে টীম আমাৰ এইবাৰ যথেষ্ট কম। এইকাৰণে খুব দুখ লাগিলে এই খেলখনত 15 বছৰত যেতিয়া ভৰিটো দিলে 4টা টীমে আজি সহযোগ কৰিলে। 4টা টীমৰ মাজতে আমাৰ খেলখন অনুষ্ঠিত হৈছে। ছেকেণ্ডখন এতিয়া ছেমিফাইনেল চলি আছে, তাৰপিছত চূড়ান্ত খেল হ'ব। তাৰপিছত এতিয়া ঘটনাটো হৈছে কি আগতে যেনেকৈ খেলখনৰ উৎসাহ আছিলে, এই বছৰ একচুৱেলি উৎসাহটো আমাৰ অকণ কমি গৈছে কমিটিখনৰ। এইকাৰণেই কমি গৈছে প্ৰত্যেকটো বস্তুতে পাৰ্মিশ্যন ল'ব লগা হ'ল। সেইকাৰণে যথেষ্ট কষ্ট হৈছে, কাৰণ আমি এপদ দুপদকৈ তুলি পেলাই আমি খেলখন পতা হয়। আৰু সেই হিচাপে আমি খেলখন আজি ৰাইজে কৈছে ভাল হৈছে বুলি, হ'লেও মই ভাবোঁ ইমান ভাল হোৱা নাই। কাৰণ যেনেকৈ যোৱা বছৰ যিমানটো ভাল হৈছিলে এইবাৰ ইমানটো ভাল হোৱা নাই। আমি এটাই কথাই ভাবোঁ যে খেলখন আমাক ধৰি ৰাখিব দিয়ক, কাৰণ দেৰগাঁৱত খেল ভলীবল হিচাপে দেৰগাঁৱত নাই। কাৰণ দেৰগাঁও ভলীবল কোচিং চেণ্টাৰ ৰাখিছে। আমি এটাই খেল বিভাগৰ মহোদয়ক এটা কথাই অনুৰোধ কৰিছোঁ, যাতে যিখিনি পাৰ্মিশ্যনৰ পইচাটো বঢ়াইছে সেই পইচাখিনি কমাই দিয়ক। আগত যিটো আছিলে সেই পইচাটোকে ৰাখক, তেতিয়া ৰেফাৰীকেইজনো সন্তুষ্ট হয়। কাৰণ ৰেফাৰীকো আমি অনাৰ লগে লগে পইচা দিবলগীয়া হয়। কাৰণ এতিয়া যদি পাৰ্মিশ্যনৰ নামত যদি আমি পইচাখিনি দিবলগীয়া হয় সৰহকৈ, তেতিয়া আমি ৰেফাৰী আনিবলৈ অকণ কষ্ট হয়, যথেষ্ট দিবলগীয়া হয়। খাদ্যৰ পৰা ধৰি এইবাৰ এতিয়া আমি একচুৱেলি দেৰগাঁও ভিত্তিতে কৰা হৈছে। আগতে আজি 2-3 বছৰ আগতে আমি দূৰৰ পৰা অসম ভিত্তিতে পতা হৈছিলে। দূৰৰ টীম আহে, তেওঁলোকৰ অহা যোৱা ভাড়া, কণ্টেক্ট মানিৰ পৰা ধৰি খোৱা বোৱা থকা পৰা ধৰি সকলোখিনি দিবলগীয়া হয়। এইবাৰ আমি এই পাৰ্মিশ্যনৰ ক্ষেত্ৰতে যথেষ্টখিনি কষ্ট হোৱাৰ কাৰণে এইবাৰ আমি দেৰগাঁও ভিত্তিতে অনুষ্ঠান কৰিবলগীয়া হ'ল। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।